নমস্কাৰ, মোৰ নাম শ্ৰী মোহন কলিতা। মই মোৰ ঘৰ কৰ্দৈতলা গাঁও, নলবাৰী জিলাৰ। আমাৰ ছাৰসকলে স্কিল ডেভেলপমেণ্টৰ পৰা যিটো ইয়াত প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে ইয়াত যোজা কৰিছিলে, তাৰে মোক গুৰু হিচাপে চিলেক্ট কৰিলে আৰু 20 দিনীয়া প্ৰশিক্ষণ ইতিমধ্যে সমাপ্ত হ'ল। আজি তেখেতসকলক চাৰ্টিফিকেট বিতৰণ আছিলে, সেইটো বৰ্তমান সমাপ্ত হ'ল। আৰু আশা কৰোঁ যি 10জন মহিলাই ইয়াত প্ৰশিক্ষণ ল'লে আৰু তেখেতসকলে গৈ ঘৰত নিজে নিজে জাপি বনোৱাত তাত ব্যস্ত থাকিব। আৰু তেখেতসকলক কিট একোটা দিয়া হৈছে, তাত আছে বাঁহ, টকোপাত, আঠা, লেচ, কাপোৰ, চুমকি ইত্যাদি সম্পূৰ্ণ জাপিত যিখিনি সামগ্ৰী লাগে গোটেইখিনি তেওঁলোকক তাতে দিয়া হৈছে। আজি আমাৰ যি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন চেৰেমনি প্ৰগ্ৰাম আছিলে গুৰু স্কিমৰ আণ্ডাৰত, তাত আমি আজি জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ তৰফৰ পৰা উপস্থিত হৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰশিক্ষণৰ লগত জড়িত যি 10জন প্ৰশিক্ষাৰ্থী আছিল, তেখেতসকলৰ সমূহৰ ফালৰ পৰা শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যাতে তেখেতসকলৰ এই প্ৰশিক্ষণৰ জৰিয়তে তেখেতসকলৰ জীৱনৰ বাটত উন্নতি কৰিব পাৰিব। আৰু তেখেতলোকক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে ইয়াতকৈ আৰু ভাল প্ৰশিক্ষণ ল'বৰ কাৰণে আগ্ৰহী হয় আৰু তেখেতসকলে ইয়াত যিখিনি প্ৰশিক্ষণ লৈছে সেই প্ৰশিক্ষণখিনি যিখিনি তেখেতসকলে আয়ত্ব কৰিছে সেইখিনি যাতে তেখেতসকলৰ দৈনন্দিন জীৱনত যাতে ব্যৱহাৰ কৰিব পাৰে তাকে কামনা কৰিছোঁ। মই অপূৰ্ব ৰায়, জিলা নিয়োগ বিষয়া নলবাৰী। আজি মই ইয়াত উপস্থিত হৈ সঁচাকৈ বিৰাট সুখী যে আমাৰ অসমীয়াৰ স্বাভিমান জাপি, এই জাপি শিল্পৰ লগত জড়িত হয় বা আমি কোনোবা প্ৰথম অৱস্থাত 10গৰাকীক হ'লেও আমি মানে এইটো কৰ্ম আমি তেখেতসকলক মানে লিপ্ত কৰাব পাৰিছোঁ বা তেখেতসকলক আমি ইয়াতে তেওঁলোকক স্বাৱলম্বী হোৱাৰ এটা পথ দেখুৱাব পাৰিছোঁ, সেইটো আমাৰ কাৰণে এটা বৰ গৌৰৱৰ বিষয়। আৰু ইয়াৰ লগতে মই আমাৰ অসম চৰকাৰৰ এটা বিভাগ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ অসম দক্ষতা বিকাশ অভিযানৰ মই ধন্যবাদ জনাব লাগিব যে তেখেতসকলে আমাৰ নলবাৰীৰ নিচিনা ঠাইত বা আমাৰ জাপি শিল্পৰ ওপৰত তেওঁলোকে এটা আজি 20 দিনীয়া কাৰ্যসূচী সমাপ্তি ঘটিছে। আৰু এই সমাপ্তিৰ লগতে আমি যিখিনি আমাৰ ট্ৰেইনিজখিনি আছিলে তেখেতসকলক চাৰ্টিফিকেট বা লগতে তেখেতসকলে যাতে হাতে কামে কাম কৰিব পৰাকৈ আমাৰ ফালৰ পৰা এটা তেখেতসকলক কিট দিয়া গৈছে। আৰু কিটটোত তেখেতসকলে যিখিনি তেখেতসকলৰ যাৱতীয় সা সঁজুলি টকৌ পাতৰ পৰা বাঁহৰ পৰা আৰম্ভ কৰি এইখিনি আমাৰ ফালৰ পৰা যোগান ধৰা হৈছে। আৰু মই ভৱিষ্যতে তেখেতসকলক এটাই কথা কওঁ যে তেখেতসকলে ভৱিষ্যতে আমাৰ জাপি শিল্পটোক জীয়াই ৰাখক আৰু ওতঃপ্ৰোতভাৱে তেখেতসকলে জাপিৰ লগত জড়িত হয় আমাৰ জাপিটোক আকৌ বিশ্বৰ দৰবাৰত ভালকৈ এটা চিনাকি দিয়ক। আজি আমাৰ নলবাৰী কৰ্দৈতলা অঞ্চলত আমাৰ শিল্পী শ্ৰী মোহন কলিতা ডাঙৰীয়াৰ ঘৰতে আমি যিটো উদ্যোগ আছে MSM কলিতা শিল্প উদ্যোগ, তাত আমি যোৱা ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা প্ৰশিক্ষণটো আজি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন ডে আছিলে। তাত আমি 10জন কেণ্ডিডেটছক যি 20 দিনীয়া ট্ৰেইনিং দিছিলোঁ তেওঁলোকক আজি চাৰ্টিফিকেট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ কিট এটা দিয়া গৈছে। এণ্টাৰপ্ৰিনাৰশ্বিপ কিটটোত আপোনাৰ জাপি বনোৱা সামগ্ৰীখিনি গোটেইখিনি আছে, যাতে নেকি তেওঁলোকে ইয়াৰ পৰা ওলাই গৈ এতিয়া 2-3টা জাপি নিজাববীয়াকৈ বনাব পাৰে। আৰু এই জাপি বনোৱা কামটোত যাতে তেওঁলোকৰ হাত আৰু কৰ্মসংস্থাপন বা স্বাৱলম্বী হ'ব পাৰে। তো মই আজি মোৰ লগত আমাৰ জিলা নিয়োগ বিষয়া অপূৰ্ব ৰায় ডাঙৰীয়াকো আৰু মোহন কলিতা ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ যে এই গোটেই অনুষ্ঠানটো আমাৰ এই যোৱা 3-4 মাহৰ পৰে যে আমি চলি আছিলোঁ, মানে কামবিলাক চলি আছিলে, আজি অন্ত পৰিল। তথাপিও আমি আৰু চেষ্টা চলাম যে আমি ইয়াৰ পিছত আকৌ নতুন অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত আৰু নতুন প্ৰশিক্ষণ আমি দিব পাৰোঁ।